অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেত আজি খুব দুৰ্ভাগ্যজনকভাৱে ঢুকালে। তেখেতৰ আদিগুৰু আছিলে বৰ্তমান চিৰাং জিলাৰ বিজনীৰ ৰমণী মোহন ৰায়, আৰু সেই সময়তে কিন্তু আপুনিও ৰমণী মোহন ৰায়ৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলে, সংগীতৰ শিক্ষা। আৰু জুবিন গাৰ্গৰ সেই শিশু অৱস্থাতে বা কৈশোৰ অৱস্থাতেই বহুখিনি সান্নিধ্য আপুনি পাইছিলে। গতিকে এই সমগ্ৰ ঘটনাৱলী সম্পৰ্কে কি ক'ব আপুনি? নমস্কাৰ। আজি খুব মৰ্মান্তিক এটা ঘটনা। জুবিন গাৰ্গ আৰু মই বিজনী সংগীত বিদ্যালয়ত লগ পাইছিলোঁ। আমি একেলগে শিকিছিলোঁ। জুবিন গাৰ্গ মোতকৈ 4-5 বছৰমান সৰু হ'ব। আমাৰ গুৰু ৰমণী মোহন ৰায়। জুবিন গাৰ্গ খুব সম্ভৱ 5-7 মানত তেওঁ সেই সময়ত আছিলে, এনেকুৱাতে লগ পাইছিলোঁ। তেওঁ সৰুৰ পৰাই সংগীতত অলপ বেলেগ ধৰণৰ আছিলে ল'ৰাটো। প্ৰথম ৰমণী মোহন ছাৰৰ তাতে তবলা, বিশেষকৈ তবলা, আৰু তাৰপিছত গান দুয়োটা একেলগেই কৰিছে। জুবিন গাৰ্গ আৰু মই তাৰমানে বিজনীত লক্ষী পূজাত এদিন আমাৰ বিজনী সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ফাংচনত অংশগ্ৰহণ কৰে। সন্ধিয়া ফাংচনত একদিন থাকেই মোটামুটি। আৰু সেই ফাংচনত অৰ্থাৎ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে বেছিভাগ তেতিয়া সৰুতে তবলা বজাই গান গাইছিলে। মঞ্চত তবলা বজাই গান গায় আৰু মই হাৰমনিয়ামখন বজাই দিছিলোঁ গানটোত। এনেকৈ 2-3 বছৰ তেওঁৰ লগত মই প্ৰগ্ৰাম কৰিছোঁ। তাৰপিছত জুবিন গাৰ্গ গুৱাহাটী, হয়তো তেওঁৰ আচল ঘৰ যোৰহাটৰ পিনে, মেট্ৰিকলৈকে ইয়াত থাকিলে বোধহয়, বাহিৰত বোধহয় মেট্ৰিকটো কৰিছে। কিন্তু আমাৰ ৰমণী মোহন ছাৰৰ মৃত্যুৰ পিছত, ছাৰে অসুখ হৈ আছিলে 2009 চনৰ পৰাই। তাৰপিছত সেই স্কুলখন চলোৱাৰ দায়িত্ব ছাৰে একদিন মাতি ক'লে, কোষেশ্বৰ পাঠক, তুমি স্কুলখন পৰিচালনা নকৰিলে এই অনুষ্ঠানখন নাথাকিব, তুমি এতিয়া শিকাব লাগিব, মইতো নোৱাৰোৱেই। তাৰপিছত মই ছাৰক কথা দিলোঁ, ছাৰ হ'ব, চিন্তা কৰিব নালাগে, মই যিমান দূৰ পাৰোঁ মই সহায় কৰি যাম। 2009 চনৰ খুব সম্ভৱ এই ছেপ্টেম্বৰ মাহৰ পৰাই মই আৰম্ভ কৰিছোঁ, তাতে স্কুলখন চলাইছোঁ। আৰু তেখেতৰ মৃত্যু হয় 2011 চনত। আৰু তেতিয়াৰ পৰাই সেই অনুষ্ঠানখন মই এতিয়ালৈকে মোৰ গুৰুৰ কথা ৰাখি অনুষ্ঠানখন সুচাৰুৰূপে চলাই আছোঁ। জুবিন গাৰ্গ এতিয়া আচলতে তেওঁ বিজনী সংগীত বিদ্যালয়, যিটো আমাৰ ছাৰৰ পৰিয়াল, বাইদেৱে নিজৰ ল'ৰা বুলি ভাবে জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গেও নিজৰ মাক দেউতাক বুলিয়ে, ধৰি লওক এখন পৰিয়ালে আৰু জুবিন গাৰ্গৰ পৰিয়াল আৰু বিজনী সংগীত বিদ্যালয়ৰ আমাৰ ছাৰৰ পৰিয়ালটো জুবিন গাৰ্গ যেন এজন সদস্য। আৰু ইহঁতৰ ল'ৰা ছোৱালীৰ ভাই ভণ্টিকেইটাক একদম নিজৰ ভাই বুলি ধৰি লয়। আৰু বহুদিন ছাৰৰ ল'ৰাটোক জুবিন গাৰ্গৰ লগতে ৰাখিছিলে, কমেও 4-5 বছৰমান ৰাখিছিলে তেওঁৰ লগতে। এতিয়া অৱশ্যে ছাৰৰ ল'ৰাটোৱে নিজাকৈ বিজনেছ কৰি আছে। মাজতে মই ছাৰৰ মৃত্যুৰ পাছত 2 বছৰ পিছতে বাইদেউক লগত লৈ জুবিন গাৰ্গৰ লগ ধৰিবলৈ গৈছিলোঁ আৰু গুৱাহাটীত। আজি হঠাৎ তেওঁ গুচিয়ে গ'ল, খুব বেয়া লাগিছে মোৰ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, এইখিনি মই কামনা কৰিছোঁ।